ৰাখীৰ দিনা থালখন এনেদৰে সজাই পৰাই ভাই ককাইবিলাক অহাৰ আশাৰে বাট চাই ৰলো। আৰু অলপ সময় পাছত গধূলি সময়ত মোৰ একমাত্ৰ ভাইটি ৰাখী বান্ধিবৰ বাবে ঘৰলৈ আহিল আৰু তাকো সকলো নিয়ম নীতিৰে ৰাখী বান্ধি ললো। কিন্তু বেচেৰা গৰমত যেনেকে আছিল তেনেকৈ আহিল। ভিডিঅ' কৰা মানা আছিল, কিন্তু অলপ হলেও ভিডিঅ' কৰিবলৈ মন যায়েই দিয়কচোন। আৰু ঠিক অলপ সময় পাছতে নৱনীতো আহি পালেহি। আচলতে ডক্টৰ নৱনীত আমাৰ অল ইণ্ডিয়া মেডিকেলৰ ডেণ্টিষ্ট। তাক ৰাখী বান্ধাও মোৰ আজি প্ৰায় 10 বছৰ মানেই হ'ল। আৰু ক'বলৈ গ'লে ৰাখীৰ ভাইটি, কিন্তু মৰম আৰু আশীৰ্বাদত কোনোদিনে নিজৰ ভাইটিতকৈ কম কৰা নাই। আৰু একে সময়তে মাধুৰ্যদাও আহি পালেহি। মাধুৰ্যদাকো সকলো নিয়ম নীতিৰে ৰাখী বান্ধি ললো। তেওঁৰ দৰে ককায়েক পোৱাটো মই নিজকে বহুতেই সৌভাগ্য বুলি ভাবো, কাৰণ তেওঁ কোনোদিনে মৰম আৰু আশীৰ্বাদত কোনো প্ৰণালী কৰা নাই। আৰু মাধুৰ্যদা, আপোনাৰ মৰম আৰু আশীৰ্বাদ যাতে আমাৰ ওপৰত সদায় এনেদৰে থাকে। আৰু যিহেতু সকলোৱে মোৰ হাতে খাবলৈ ইচ্ছা কৰে, তাৰ বাবে সৰু সুৰাকে আয়োজন কৰিলো। দেখিছে টেবুলত পৰ্ক চালাড, পোলাও, মাটন আৰু প্ৰন চিজলাৰ বনালো। আৰু আপোনালোকক যদি ইয়াৰে কিবা ৰেচিপি লাগে মোক কমেণ্ট কৰিব, মই আপোনালোকলৈ নিশ্চয় ৰেচিপিটো লৈ আহিম। আৰু সকলোৱে খাই বহুত ভাল পোৱাত মোৰো মনটো বহুত ভাল লাগিল। আহিছো সকলো কুশলে থাকক, সকলো মংগলে থাকক।